Assam Mobile Techfare Association উদ্যোগত আহিছে এটো হৈছে নৰ্থ ইষ্ট সাম সার্কাস নৰ্থ ইষ্ট নামটো দিয়া হৈছে তাৰ লগে লগে চক হেৰাই যাবলৈ ধৰা এই সার্কাসটো হেৰাই গল আৰু সার্কাস আচলতে বস্তুটো এনেকুৱা ধৰণৰ আমি কি বুজো নাজানো কিন্তু উঠি অহা প্ৰজন্মক বিশেষভাৱে কওঁ তোমালোক সকলো আহা এটো চাই যোৱা ই এটা জিমনাস্টিক সঁচাকৈ যদি তোমালোকে তাৰ এটামান কলাও যদি আয়ত্ত কৰিব পাৰা মই ভাবো তোমালোকৰ কি এটা এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি হ'ব উদ্দেশ্যটো কি উদ্দেশ্য বুলি কোৱাৰ লগে চক আমাৰ উদ্দেশ্য লক্ষ্য আৰু উদ্দেশ্য বহু এটা সেই লক্ষ্য উদ্দেশ্য বহুখিনি ভিতৰত আমাৰ প্ৰধান লক্ষ্য উদ্দেশ্য হৈছে যিখিনি থলুৱা এণ্টাৰপ্ৰেনাৰ যিসকলে প্ৰকৃততে বহু টকা ভাঙি সিকিউৰিটি চালামিটি এটা ৰুম ল'ব নোৱাৰে তেওঁলোকক আমি এটা কৰ্মসংস্থাপনৰ বাট মুকলি কৰি দিয়া আৰু এটা প্লেটফৰ্ম দিয়া তাৰ লগে লগে এই যিমানখিনি ইয়াতে দেখিছে আটাই কিন্তু চব অভাৱী মানুহ এই অভাৱী মানুহসকলক আমি যদি অকণমান আৰ্থিকভাৱে সকাহ প্ৰদান কৰিব পাৰো কি হ'ল আমাৰ প্ৰধান মূল সমান্তৰাল সাৰ্কাসটো ডেফিনেটলি সাৰ্কাসটো এনেকুৱা ধৰণৰ বস্তু আপোনালোকে শুনি এটা আচৰিত পাব ইয়াত যেতিয়া সোমাই যাব তেতিয়া শুনিব তেওঁৰ নামটো হিন্দীত পাতি থাকে বেংগলীত পাতি থাকে তেতিয়া তেওঁৰ টাইটেলটো সুধিব যেতিয়া ফোনত কথা পাতিব বোলে কি বোলে শইকীয়া আমি হতম্ব হৈ যাব তোমালোক অসমীয়া ল'ৰা তোমালোকৰ ইমান কোৱালিটি আছে গতিকে চব ইয়াত অসমীয়াৰ সংখ্যা বেছি যদিও আমি ভাবো যে সাৰ্কাস বাহিৰৰ বস্তু yes হয় যে মালিকজন বাহিৰৰ কিন্তু ইয়াৰ কলা কুশলী বেছিভাগেই আপোনাৰ অসমীয়া মানুহ যাদু খেল যি প্ৰদৰ্শন কৰে অসমীয়া তেওঁ শইকীয়া গতিকে প্ৰত্যেকৰে জীৱন জীৱিকাৰ নিমিত্তে যেহেতু যুদ্ধ কৰি আছে আমি আটাইকে এটা আপোনাৰ প্লেটফৰ্ম দিয়া প্ৰয়াস কৰা এছ'চিয়েশ্যনৰ তৰফৰ পৰা সদৌ উত্তৰ গুৱাহাটী বাৰৱাৰী দুৰ্গা পূজা মণ্ডপ খেলপথাৰত যি সাৰ্কাস অনুষ্ঠিত হৈছে আচলতে এই সাৰ্কাসটো আমি আগতে চাইছিলোঁ জজ ফিল্ডত কিন্তু এতিয়াতো সেই জীৱ জন্তুৰ আৰু সেইটো নাই যিহেতুকে জীৱ জন্তুটো বন্ধ কৰি দিছে এতিয়া আমাৰ মানুহৰ জিমনাষ্টিকৰ পৰা এই ইত্যাদি কৰি এই সাৰ্কাসত দেখুওৱা হ'ব গতিকে সেয়েহে মই সদৌ উত্তৰ গুৱাহাটী বাৰৱাৰী দুৰ্গা পূজা কমিটিৰ তৰফৰ পৰা উত্তৰ গুৱাহাটীবাসী ৰাইজক এটা কথা অনুৰোধ কৰিম যাতে তেখেতসকলে এই সাৰ্কাসটো চাই নিজে আৰু নিজৰ ল'ৰা ছোৱালীক আহি দেখুৱাই আৰু এইখিনি মোৰ আজি ক'বলগীয়া